প্ৰশ্ন 1 অসমৰ পুৰণি নাম কি? আপোনাৰ শুদ্ধ উত্তৰ হ'ব কামৰূপ। প্ৰশ্ন 2 প্ৰাচীন কামৰূপৰ চাৰিটা ভাগ কি কি? আপোনাৰ শুদ্ধ উত্তৰ হ'ব ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। প্ৰশ্ন 3 বিহগী কবি বুলিলে কোন অসমীয়া কবিক বুজায়? আপোনাৰ শুদ্ধ উত্তৰ হ'ব ৰঘুনাথ চৌধুৰী। প্ৰশ্ন 4 অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? আপোনাৰ উত্তৰ হ'ব হেম সৰস্বতীৰ প্ৰহ্লাদচৰিত। প্ৰশ্ন 5 ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? আপোনাৰ উত্তৰ হ'ব ছাৰ সৈয়দ ছাদুল্লা। প্ৰশ্ন 6 সাহিত্য অকাডেমি বঁটা লাভ কৰা ককাদেউতাৰ হাড় পুথিখনৰ লেখক কোন? আপোনাৰ শুদ্ধ উত্তৰ হ'ব নৱকান্ত বৰুৱা। প্ৰশ্ন 7 সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত হোৱা প্ৰথম নাটকখন কি আছিল? আপোনাৰ শুদ্ধ উত্তৰ হ'ব শকুন্তলা। প্ৰশ্ন 8 অসমৰ প্ৰথম ছনেট কবি কোন আছিল? আপোনাৰ শুদ্ধ উত্তৰ হ'ব হেমচন্দ্ৰ গোস্বামী। প্ৰশ্ন 9 প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? আপোনাৰ উত্তৰ হ'ব মাধৱ কন্দলী আৰু হেম সৰস্বতী। 10 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল? আপোনাৰ শুদ্ধ উত্তৰ হ'ব মাধৱদেৱ। 11 নম্বৰ প্ৰশ্নটো হৈছে অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল? « 1948 চনৰ গুৱাহাটীত স্থাপিত হৈছিল। 12 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া অনাটৰ নাটখন কি? আপোনাৰ শুদ্ধ উত্তৰ হ'ব বীণ বৰাগী। প্ৰশ্ন 13 বাঁহীৰ প্ৰথম সম্পাদক কোন আছিল? আপোনাৰ শুদ্ধ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা। প্ৰশ্ন 14 সৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি? আপোনাৰ শুদ্ধ উত্তৰ হ'ব প্ৰেম অমৃতৰ নদী। প্ৰশ্ন 15 প্ৰথম অসমীয়া সংগীত সাধনাৰ পুথিখনৰ নাম কি? আপোনাৰ শুদ্ধ উত্তৰ হ'ব সংগীত কোষ।